Good afternoon everyone, welcome back to my another vlog. আজি মই দুপৰীয়া বজাত বনালো ভকুৱা মাছ আৰু আলু আৰু বেঙেনাৰ সৈতে জোল আৰু মচুৰ দালিৰ এনেকে অলপ বৰা বনালো। তাৰে ৰেচিপি আপোনালোকৰ লগত অলপ শেয়াৰ কৰিলো। প্ৰথমে মই মাছখিনি ফ্ৰাই কৰি ললো আৰু তাতে প্ৰয়োজন অনুসৰি মছলা আৰু সোৱাদ অনুযায়ী নিমখ দি অলপ পানী দি অলপ গ্ৰেভি টাইপ বনাই ললো। তাৰপিছত তাতে মই সবজিখিনি দি পেলাই অলপ সময় এনেকে লৰাই তাতে পানী দি পেলাই অলপ টাইম সিজিব দিলো আৰু এনেকে সবজিখিনি সিজি যোৱাৰ পিছত তাতে মাছ ফ্ৰাইখিনি আৰু ধনিয়া পাত দি পেলাই ঢাকন মাৰি দিলো। এনেকে মোৰ মাছৰ জোলটো বনোৱা হৈ গ'ল। তাৰপিছত মই মচুৰ দালিখিনি পিঁয়াজ নহৰু জলকীয়া আদা আদি দি পেলাই মিক্সি গ্ৰাইণ্ডাৰত অলপ টাইম পিচি ললো আৰু এইখিনি পিছত এনেকে সৰু সৰুকে বৰা বনালো। মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে জনাবচোন। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।